এতিয়া মোৰ পত্নী কেণ্ডিডেট হ'ব, কোনোবা কাৰোবাৰ পত্নী কিনিব, কাৰোবাৰ ভাইফ কেণ্ডিডেট হ'ব। এইটো আমাৰ নিৰ্বাচন পৰিচালনা সমিতি এখন গঠন কৰি দিয়া হৈছে, চিলেকশ্যন কমিটি। তাৰোপৰি অহা পৰহি তাৰমানে 22 তাৰিখে চেণ্ট্ৰেল কমিটিৰ পৰা 4জন জেনেৰেল ছেক্ৰেটাৰী, এজন উপসভাপতি আহিব। তেওঁলোকে 4জন চাব, তেওঁলোকে 4জন চাই কাক কেণ্ডিডেট দিয়ে তেতিয়া ঠিক হ'ব। এতিয়া পিছত আজি যোনটো ভোটটো নাই বস্তুটো তাৰমানে বন্ধ কাম খুলিব নোৱাৰা বুলি একাংশই তাৰমানে আপত্তি যিসকলে কৰিছে তেওঁলোকে আচলতে বুজি পোৱা নাই। তেওঁলোকে এতিয়া এডভান্স তেওঁলোকে খুলিব বিচৰা নাই আৰু বস্তুটো তেওঁলোকে নিশ্চয় কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখত এইবিলাক খুলি তেওঁলোকে দাখিল কৰিব। কোনো ধৰণৰ কন্দল নাই। ঘটনা হ'ল কি, এখন বৃহৎ এখন সমাজ, এই সমাজত দুই এজনে অসন্তুষ্টি থাকিবই। এতিয়া তাৰমানে প্ৰাৰ্থী কেন্দ্ৰ আগতে ফণীভূষণ চৌধুৰী যেতিয়া কেণ্ডিডেট হৈছিল, 8বাৰ কেণ্ডিডেট হৈছিল। ফণীভূষণ চৌধুৰী কেণ্ডিডেট থকাৰ সময়তো ইয়াত 2-1 অসন্তুষ্টি আছিল। 2-1 অসন্তুষ্টি থকাৰ কাৰণে প্ৰভাত বসু ডাঙৰীয়া ওলাই গৈছিল। দীপু চৌধুৰীয়ে নিৰ্দলীয় হৈ উঠিছিল। এইটো আছে নহয় বস্তুটো। তেনেকুৱা ইংগিত নাই। মই এই কথাটো নকওঁ, মই ভাবোঁ এইবাৰ এই বস্তুটো বঙাইগাঁৱত এইটো নহয়। বঙাইগাঁৱত অসম গণ পৰিষদ দল শক্তিশালী স্থিতিত আছে, শক্তিশালী স্থিতিত থাকিব। আগতেও আছিল, এতিয়াও আছে, ভৱিষ্যতে অসম গণ পৰিষদ শক্তিশালী স্থিতিত থাকিব। আৰু মই এইটো আপোনালোকৰ কথাটো কৈছোঁ এইবাৰ যে অসম গণ পৰিষদ দলে, মই নিজে ইয়াত প্ৰাৰ্থীটো আছিলোঁ, মই নিজে প্ৰাৰ্থীটো থকাৰ সময়ত যিমান ভোটৰ ব্যৱধান জয়ী হৈছিলোঁ, এইবাৰ মই ভাবোঁ এইবাৰ তাৰমানে মোৰ পূৰ্বৰ অভিলেখ এইবাৰ এই উপ নিৰ্বাচনত ভংগ হ'ব।